আজি আমি গোৱালপাৰা জিলা নিশ্চয় ফালৰ পৰা আজি যি হঠাৎকৈ আমি খবৰটো শুনা পালোঁ, চবে দুখো পাইছোঁ আৰু শুনা পোৱাৰ লগে লগে আমি গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত গোৱালপাৰা জিলা নিশ্চয় ফালৰ পৰা আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। আজি যিজন ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইজন ব্যক্তিক আমি কেতিয়াও ঘূৰাই নাপাওঁ। আৰু দুনিয়াৰ এইটো চিৰ সত্য যে পৃথিৱীত আহিছোঁ যদি গুচি যাবই লাগিব। আগতেও আমাৰ এদিন বেয়া লাগিছিল, আৰু এদিন যিদিনা ভূপেন দা আমাৰ পৰা নাইকিয়া হৈ গৈছিল, আজি আমাৰ পৰা জুবিন দা নাইকিয়া হৈ গ'ল। তো ক'বলৈ একো নাই, ভাষা নাই। যিজন ব্যক্তি জাতিৰ প্ৰতি ইমানখিনি দায়বদ্ধতা আৰু অসমীয়া ভাষাৰ প্ৰতি, আৰু তেখেতে সদায় আপোনালোকে জানে স্পষ্টবাদী আছিল। তেখেতে যি কথা কৈছিল সেয়া চৰকাৰক হওক, সমালোচনা কৰাৰ ক্ষেত্ৰত হওক, জাতিৰ প্ৰতি দায়বদ্ধতা, কা আন্দোলনৰ ক্ষেত্ৰতো আপোনালোকে চাইছে। গতিকে এনেকুৱা ব্যক্তিক মই ভাবোঁ আমি কেতিয়াও নাপাম। আৰু ইয়াত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ গোৱালপাৰা জিলা নিশ্চয়ৰ ফালৰ পৰা। আৰু আপোনালোকে চাইছে বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে তেখেতক শ্ৰদ্ধাঞ্জলি দিব আহিছে। কাৰণ জুবিন দাক ভাল পোৱা মানুহৰ প্ৰতিজন মানুহৰে মনত জুবিন দা আছে। তেখেতে কোনো জাতি লৈ, কোনো ধৰ্ম লৈ তেখেতে ৰাজনীতি কৰা নাই। এয়াই তেখেতৰ আচল চৰিত্ৰ। আৰু অসমখনক গঢ় দিয়াৰ ক্ষেত্ৰত, নৱপ্ৰজন্মক আগুৱাই দিয়াৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান আছিল সেয়া অতুলনীয়। আৰু তেখেতৰ সংগীত জগতত যি অৱদান, সেইটো আমি তেখেতক ক'বই লাগিব, আৰু তেখেতৰ নিচিনা আমি দ্বিতীয় নাপাম। আৰু সকলোৱে এটাই প্ৰাৰ্থনাই কৰিছোঁ, আমি গোৱালপাৰা জিলা অনুযায়ী পৰিয়ালবৰ্গৰ ফালৰ পৰা এটাই আমি কামনা কৰিছোঁ যে জুবিন দা য'তেই থাক, শান্তিতে থাকক, এয়াই কামনা কৰিছোঁ। ধন্যবাদ। ক্ষেত্ৰত কিবা অসম চৰকাৰে কিবা আহ্বান আছে নেকি, বা বঁটা সন্মান দিয়াৰ ক্ষেত্ৰত চৰকাৰলৈ আহ্বান আছে? হয়, চৰকাৰলৈ আমাৰ এটাই আহ্বান থাকিব, যিজন ব্যক্তি গোটেই অসমৰ কাৰণে, গোটেই অসমখনক, ভাৰতবৰ্ষত এনেকৈ দাঙি ধৰিলে, জিলিকালে, গতিকে সেইখন ব্যক্তিক চৰকাৰখনে গুৰুত্ব দিব লাগে আৰু সন্মানো জনাব লাগে। যি সন্মান চৰকাৰে জনাব লাগে, তেখেতে ডিজাৰ্ভ কৰে একচুৱেলি জুবিন দা। গতিকে এইটো আমি ক'ব লগা কথা নহয়। বহুতে সামাজিক মাধ্যমত সেইটো দাবী উত্থাপন কৰা দেখা গৈছে যে ভাৰতৰত্ন এৱাৰ্ড সন্মানিত কৰিব। হয়, এইটো ন্যায় দাবী উত্থাপন কৰিছে, আৰু ইয়াৰ প্ৰতি আমাৰ অসম চৰকাৰেও দৃষ্টিগোচৰ কৰা বুলি আমিও দাবী জনাইছোঁ, আৰু তেখেতে পাব লাগে। আমাৰ মাজত গোৱালপাৰা জিলা নিশ্চয়ৰ সদস্য আমাৰ মাজত আছে ফাৰুক আব্দুল, তেখেতেও দুই ক'ব।